নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিৰ এক বিচাৰ দৃষ্টিলৈ এক শব্দৰ পৰ্যালোচনা আজিৰ শব্দৰ পৰ্যালোচনা হল সংস্কৃতি কাৰণ শব্দ এনেকুৱা এটা বস্তু এখন দেশ সভ্যতা জাতি বিলুপ্তি ধ্বংস কৰিব লগা হলে প্ৰথম কামটো হল যে শব্দৰ ভুল ব্যাখ্যা বিকৃতিকৰণ কৰিলে বহুতখিনি কাম সহজলভ্য হৈ যায় হে আজি আমি পৰ্যালোচনা কৰো সংস্কৃত শব্দ সংস্কৃত এটা সংস্কৃত ভাষাৰ পৰা অহা সংস্কৃত শব্দ যে সংস্কৃত শব্দৰ অৰ্থ যেটো সম ধাতুৰ পৰা অহা সম ধাতুৰ লগত ক্ৰি যোগ ইক্তিং সমান সমান সংস্কৃতি সম মানে সঠিক ক্ৰি মানে কৰা ইক্তিন প্ৰত্যয়ৰ দ্বাৰা সঠিকভাৱে কৰা অৰ্থটোক বিশেষ্য কৰা হয় পিছৰ পৰ্যায় চামে যে সম ক্ৰিৰ পৰা উদ্ভৱ হোৱাৰ অন্য শব্দবোৰ যেনে সম ক্ৰি যোগ ঘিয় সমান সমান সংস্কাৰ সম ক্ৰি যোগ অনত সমান সমান সংস্কৰণ সমৰ লগত ক্ৰি যোগ কতক্ত সমান সমান সংস্কৃত এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায় চাওঁ যে উদ্ভৱ হোৱা বা সামঞ্জস্য থকা শব্দবোৰৰ পৰ্যালোচনা যে প্ৰথম এক সংস্কাৰ সংস্কাৰ হল বিকৃতিবোৰ আঁতৰাই পৰিষ্কাৰ কৰা কাৰ্যই হল সংস্কাৰ বিকৃতি যিখিনিক আমি কুৰীতি নীতি কওঁ বা যিখিনি দ্বাৰা সমাজৰ অনিষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা বেছি যিখিনিক আমি বেয়া বুলি কওঁ সেইবোৰ হল বিকৃতি সেই বিকৃতিখিনিক আঁতৰাই পৰিষ্কাৰ কৰা কাৰ্যটোৱে হল সংস্কাৰ দুই নম্বৰ সংস্কৰণ এই কাৰ্যৰ যিটো প্ৰক্ৰিয়া পন্থা পদ্ধতি নাম হল সংস্কৰণ কাৰণ এটা মাধ্যম লাগিব কৰিবৰ কাৰণে বা এটা পন্থা লাগিব বা এটা সংগবদ্ধ ৰূপৰেখা লাগিব বা যিটো প্ৰক্ৰিয়াৰ মাধ্যমেৰে কৰা হয় সেইটো সংস্কৰণ বুলি কোৱা হয় তিনি নম্বৰ সংস্কৰ্তা সংস্কৰ্তা হল এই কাৰ্যৰ গুৰি ধৰতা আৰু সফল কৰি তোলা ব্যক্তিয়ে হল বা ব্যক্তিয়ে হয় সংস্কৰ্তা এই কাৰ্যক আগুৱাই লৈ যাবৰ কাৰণে কোনোবা না কোনোবা ব্যক্তিৰেই আৱশ্যক বা ব্যক্তিৰ দ্বাৰাহে সম্ভৱ হয় সেই ব্যক্তিক সংস্কৰ্তা বুলি কোৱা হয় চাৰি নম্বৰ সংস্কৃত এই উপৰোক্ত কাৰ্য সংস্কৰণ সংস্কৰ্তাৰ যে কাৰ্যৰ দ্বাৰা যে সংস্কাৰৰ পিছত লাভ কৰা বস্তুটো হল সংস্কৃত মানে সংস্কাৰৰ যি বিকৃতিবোৰ আঁতৰাই যি বস্তুখিনি লাভ কৰা হয় বা যিখিনি বস্তু পোৱা যায় সেইখিনি হল সংস্কৃত পাঁচ নম্বৰ সংস্কৃতি এই সংস্কৃত তথ্যবোৰ আত্মসাৎ কৰি সঠিকভাৱে কাম কৰি যোৱাৰ মানসিকতাৰ নিৰ্মাণৰ কাম কৰা দৃষ্টিকোণ হল সংস্কৃতি তো এইটো হল আমাৰ সংস্কৃতি সঠিকভাৱে জানি বিকৃতিবোৰ আঁতৰাই সঠিকভাৱে কাম কৰি যোৱাৰ মানসিকতাৰ নিৰ্মাণৰ কাম কৰাৰ যিটো দৃষ্টিকোণ দৃষ্টিভংগী সেইটো হল সংস্কৃতি এতিয়া এই সংস্কৃতিৰ পিছত যিটো পৰিণাম ওলায় সেয়াই হল সাংস্কৃতিক তো সাংস্কৃতিক হল এটা গুণ বা নামবাচক
গুণবাচক শব্দ যে সাংস্কৃতিক হল যে এটা পৰিণাম ৰিজাল্ট যিটোৰ আচৰণৰ দ্বাৰা বা যিটো অনুভৱ উপলব্ধি কৰিব পাৰে সেইটো হল সাংস্কৃতিক তো এতিয়া আমাৰ বিচাৰ্যৰ বস্তু এইটোৱে যে আমাক যি ভুলকেই যি শিকোৱায় যে প্ৰথম কথা হল যে সাংস্কৃতিক ইংৰাজী শব্দ হল কালচাৰ সেইটো কেতিয়াও ইংৰাজী কালচাৰৰ যি সংজ্ঞা আছে তাৰ লগত সাংস্কৃতিক কেতিয়াও নিমিলে আৰু তাৰ পিছত যধে মধে যি ব্যৱহাৰ কৰিবলৈ দেখা যায় যে কাৰ্যক্ৰম কৰোঁতে মঞ্চ সাংস্কৃতিক সন্ধিয়া বুলি দিয়া হয় বা লিখি দিয়া এইটো কিমান দূৰ যুক্তিসংগত বা যি আজি পৰ্যালোচনা যিখিনি পোৱা গ'ল যে সাংস্কৃতিক শব্দৰ যি অৰ্থ তাৰ লগত আমি সেই শব্দ যে সাংস্কৃতিক সন্ধিয়া বুলি যে লিখো কিমান দূৰ সত্য কিমান দূৰ সঠিক এটা আমি প্ৰত্যেককে বিচাৰ কৰি চাব লাগিব তো এইটো হল আমাৰ সাংস্কৃতিক যে যিখন সমাজৰ বা যি ব্যক্তিৰ দ্বাৰা হয় সমাজৰ বিকৃতিবোৰ আঁতৰাই যি ভাল কামৰ বা ভাল গুণৰ যি আচৰণ নহয় তেতিয়া সেইখন সমাজ সাংস্কৃতিক সমাজ হ'ব নোৱাৰে সেইটো অকল গীত মাত সংগীতত আবদ্ধ নহয় প্ৰতিটো ক্ষেত্ৰত যে এইকাৰণে সনাতন সমাজ এক সাংস্কৃতিক সমাজ যে সাংস্কৃতিক ৰাষ্ট্ৰবাদ এই কাৰণে কোৱা হয় যে সাংস্কৃতিক ভাৰত এখন সাংস্কৃতিক ৰাষ্ট্ৰ কিয় কোৱা হয় যে আমি পৰম বৈভৱ শিখৰত উপস্থিত হৈছো বিশ্বগুৰুৰ আসনত যে আজি কালক্ৰমত এইখিনি আমাৰ বিলুপ্তি পাইছে সেইটো বেলেগ কথা কাৰণ বিলুপ্তি এই কাৰণে হৈছে যে আমি সঠিকভাৱে কাম কৰিব পৰা নাই আজি প্ৰাকৃতিক ভাৰসাম্যই হওক আজি বিভিন্ন ক্ষেত্ৰত আজি উচ্ছৃংখল উদ্ভণ্ডালি উত্তেজিত এই গোটেইখিনি তাৰমানে আমি এতিয়া সংস্কৃতিৰ পৰা আঁতৰি আছো মানে সঠিকভাৱে কাম কৰিব পৰা নাই বা আমি সংস্কাৰৰ পৰা আঁতৰি আছো যিখিনি বিকৃতি সেইখিনি আমি আঁতৰাব পৰা নাই মানে সঠিকভাৱে আমি কাম কৰিব পৰা নাই যেতিয়া কাম সঠিকভাৱে নহব মানে যেতিয়া সংস্কৃত নহব তেতিয়া তাৰ বিপৰীতটোৱেহে দেখা যাব গতিকে আজি সমাজ ব্যৱস্থাত তাৰ বিপৰীত দিশটোহে বেছি দেখা গৈছে ইয়াৰ কাৰণ হল আমি সঠিকভাৱে কাম নকৰাৰ যিটো পৰিণাম কাৰণ লাহে লাহে আমাৰ হাতৰ পৰা মাটি গুচি গৈছে লাহে লাহে আমাৰ হাতৰ পৰা ছোৱালী বোৱাৰী গুচি গৈছে লাহে লাহে আমাৰ হাতৰ পৰা বিদ্যা গুচি গৈছে ব্যৱসায় গুচি গৈছে খেতি গুচি গৈছে গোটেইখিনি হাতৰ পৰা গুচি গৈছে কাৰণ হল আমাৰ যে এই সংস্কৃতি বান নোহোৱাৰ কাৰণে এই কাৰণে আমি সংস্কৃতি বান হ'ব লাগিব মানে সঠিকভাৱে কাম কৰিব পৰা স্থিতিত আহিব লাগিব তাৰ কাৰণে এই যি আমাৰ যে ক্ৰম আছে সেই ক্ৰমৰ মাধ্যমেৰে আগুৱাব লাগিব সংস্কাৰ সংস্কৰণ সংস্কৰ্তা সংস্কৃতি তাৰ পিছত যিটো ৰিজাল্ট ওলাব সেইটোহে হল সাংস্কৃতিক নমস্কাৰ ভাৰত মাতা কি জয়